গুৱাহাটী প্ৰিমিয়াৰ লীগ 2.0ৰ সামৰণি। মাৰোৱাৰী যুৱ মঞ্চ বেলতলা শিখৰ শাখাৰ উদ্যোগ। জিপাল বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ। যোৱা 20 ডিচেম্বৰৰ পৰা বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত গুৱাহাটী প্ৰিমিয়াৰ লীগ চমুকৈ GPL 2.0ৰ দেওবাৰে সফল সামৰণি পৰিল। মাৰোৱাৰী যুৱ মঞ্চ বেলতলা শিখৰ শাখাৰ উদ্যোগত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে 6টাকৈ ক্ৰিকেট দলে। নৈশলোকত অনুষ্ঠিত ফাইনেলৰ মহাৰণত BBC দলক পৰাস্ত কৰি চেম্পিয়নৰ ট্ৰফি হস্তগত কৰে ব্লেজিং ব্লুজ দলে। চেম্পিয়ন হোৱাৰ সুবাদত চেম্পিয়ন আৰু ৰানাৰ্ছ আপ দলে লাভ কৰে ট্ৰফিসহ আকৰ্ষণীয় প্ৰাইজমণি। আনহাতে মেন অৱ দ্য ছিৰিজ শুভম আগৰৱাল, শ্ৰেষ্ঠ বেটাৰ ধীৰাজ শৰ্মা, শ্ৰেষ্ঠ ফিল্ডাৰ আশিষ আগৰৱাল, শ্ৰেষ্ঠ বলাৰ হিচাপে উজলিল কৰণ শৰ্মা। প্ৰতিযোগিতাখনৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা ক'লে আয়োজকে। এইটো টোটাল আমাৰ 6টা টিম অনুগ্ৰহণ কৰিছিলে। এতিয়া আমাৰ ফাইনেলটো 7টাৰ পৰা আৰম্ভ হ'ব। ফাইনেলত আমাৰ ব্লেজিং বুলছ আৰু BBC বুলি দুটা টিম আছে, এইটো কোৱালিফাই কৰিছে। আজি ছেমি ফাইনেল মেচটো হৈছিলে প্ৰথম আৰু দ্বিতীয়। তাতে ব্লেজিং বুলছ আৰু BBC 7টাৰ পৰা ফাইনেলটো খেলিব। আমাৰ প্ৰাইজ মেচটো এনে মানে আমাৰ কি আছে সেইবিলাক মানে চব ফ্ৰেণ্ডলি মেচ নিচিনাই আছে। এইটো আমাৰ এটা কমিটি আছিলে যোনে স্পন্সৰ কৰিছিলে আমাক। তো তাতে আমাৰ এনে প্ৰাইজ মেচ 75,000 আছে প্ৰথমটো, আৰু দ্বিতীয়টো 51,000 আছে, আৰু বাকী মেন অফ দ্য মেচ, মেন অফ দ্য ছিৰিজ আৰু কিছুমান বিভিন্ন ধৰণৰ পুৰস্কাৰ আছে। মতলব আমি এইটো কি আছে আমাৰ মাৰৱাৰী যুৱ মঞ্চ আমি GPL পাতিছোঁ। আমি ভাবিছিলোঁ কি আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চা তাৰ লগত এটা ফ্ৰেণ্ডলি মেচ বিচাৰিছিলোঁ আমি, আৰু ইহঁতে একচেপ্ট কৰিছে কি ঠিক আছে আমি আপোনাৰ লগত ফ্ৰেণ্ডলি মেচটো, এইটো ফ্ৰেণ্ডলি মেচ এতিয়া আৰম্ভ হ'ব। আপুনি দেখি পাইছে এতিয়া টছ হৈছে আৰু আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চা বেটিং লৈছে প্ৰথম, আৰু আমাৰ ফিল্ডিং আছে। এইটোৰ পৰা আমি মতলব জাষ্ট আমি মানে এইটো দেখালোঁ কি আমি জাষ্ট চবে এক, আৰু এইটো ইউনিটি মানে সেইটো ধৰণৰ। আৰু খেলাটো তাতে একো পলিটিক্স একো নাহে, খেলাটো স্পৰ্টছমেনশ্বিপ থাকে, তাতে ফিটনেছো থাকে সেই ধৰণৰ। আৰু আমাৰ খেলাটো 20 তাৰিখৰ পৰা আৰম্ভ হৈছিলে, 20, 21 আৰু আজি 22 তিনিদিনৰ অনুষ্ঠান আছিলে। এইটো আমি আৰম্ভ কৰিছিলোঁ 2টা বজাৰ পৰা ৰাতি 11টালৈকে চলিছিলে। আৰু প্ৰথম দিনা আমাৰ 4টা খেলা হৈছিলে, দ্বিতীয় দিনা আমাৰ 5টা খেলা হৈছিলে। আজি 3টা খেলা আছিলে, 2টা ছেমি ফাইনেল, এটা ফাইনেল, আৰু এখন আমি এতিয়া ফ্ৰেণ্ডলি মেচ কৰি টোটেল 4টা খেলা আজি আছিলে। ইফালে ফাইনেলৰ মেচৰ পূৰ্বে অনুষ্ঠিত হ'ল এখন প্ৰীতি ক্ৰিকেট মেচ। প্ৰীতি ক্ৰিকেট মেচত অংশগ্ৰহণ কৰিলে BJYM আৰু মাৰোৱাৰী যুৱ মঞ্চ বেলতলা শাখাৰ সদস্যসকলে। এখন সুন্দৰ ক্ৰিকেট প্ৰতিযোগিতা উপহাৰ দিয়াৰ বাবে উদ্যোক্তাক ধন্যবাদ জনালে BJYMৰ দলৰ সদস্যই। আমি উৎসাহিত আৰু মাৰোৱাৰী যুৱ মঞ্চ বেলতলা শাখাই খুব সুন্দৰ এটা পদক্ষেপ লৈছে। অকল এইবাৰে নহয়, প্ৰতিটো সময়তে তেওঁলোকে যথেষ্ট সুন্দৰ পদক্ষেপ কিছুমান লৈ আহিছে সমাজৰ বাবে, যুৱ প্ৰজন্মৰ বাবে। আৰু তাত এইবাৰ যি তেওঁলোকে GPL 2.0 অনুষ্ঠিত কৰিছে তাৰ সহভাগী হ'বলৈ আমি যুৱ মঞ্চ আহিছো। আৰু আজি আমি তেওঁলোকৰ লগত এখন প্ৰীতি খেল এখন খেলিম, প্ৰীতি মেচ এখন খেলিম। কাৰণ আমি যুৱ মঞ্চাই BJYMে আমাৰ যি স্পৰ্টছ চেল আছে, স্পৰ্টছ চেলৰ জৰিয়তে খেল আৰু খেলুৱৈক উৎসাহিত কৰিবলৈ আমি সদায় কাম কৰি আহিছো। বিভিন্ন সময়ত আমি বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিছো। অসমৰ চুকে কোণে থকা যি খেলুৱৈ তেওঁলোকক উলিয়াই অনাৰ প্ৰয়াস কৰিছো। আৰু আজি এনেকুৱা এটা সময়ত খেলৰ বাবে ইমান স্কোপ আছে আমাৰ ভাৰতখনত, গতিকে তেনেস্থলত আমি খেলুৱৈসকলক উলিয়াই আনিব লাগে, উৎসাহিত কৰিব লাগে। আৰু মাৰোৱাৰী যুৱ মঞ্চও একো সুন্দৰ এটা পদক্ষেপ লৈছে। সেয়ে আজি তেওঁলোকৰ কান্ধত কান্ধ মিলাই আমি এই প্ৰীতি খেলখন খেলিবলৈ BJYM আগবাঢ়ি আহিছো। এই খেল যোগেদি এটা মেছেজ, বহুত ভাল মেছেজ দিব বিচাৰিম। কাৰণ আজি দেখিছো আপুনি বৰ সুন্দৰ এটা ক্ৰিকেট আয়োজন কৰিছে। আজি নতুন ল'ৰা ছোৱালী মোবাইল বাৰু কম্পিউটাৰত সদায় লাগি থাকে, এইকাৰণে এইটো এটা ভাল ষ্টেপ। এনেকুৱা খেল হ'ব লাগে। আৰু এইটো মাৰোৱাৰী মঞ্চ সদায় যোনটো আয়োজনটো কৰিছে, বহুত ল'ৰা ছোৱালী চান্স পাব। আমাৰ স্কুলৰ মেচ হৈছে, ইয়াতে স্কুলৰ ল'ৰা ক্লাছ 8, 9ৰ মেচ হৈছে, সিহঁতেও চান্স পাইছে। মানে ইহঁতে এতিয়া সদায় ঘৰত বহা গেমবোৰ বেছি ভাল পোৱা হৈছে লাহে লাহে। তো এইটো ওলাই এটা কি ক্ৰিকেট গেম মানে ফিজিকেল ফিটনেছ আজিকালি কিমান দৰকাৰী বস্তু, এইটো বহুত লাগা আমাৰ জেনেৰেশ্যনৰ কাৰণে এইটো এটা ভাল মেছেজ দিছে। ক্ৰিকেট অনুৰাগীৰ আশা, মাৰোৱাৰী যুৱ মঞ্চ বেলতলা শিখৰ শাখাৰ প্ৰচেষ্টাত আগন্তুক সময়তো আয়োজন কৰি যাওক এনে সৰ্বাংগ সুন্দৰ প্ৰতিযোগিতা।
ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিদবয় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com